বৰ্তমান আমি এতিয়ালৈকে এই অনাময় ব্যৱস্থাটো আমাৰ 560টামান আমি শৌচাগাৰ নিৰ্মাণ কৰা হৈছে আৰু লগতে আমি 200টামান স্নানাগাৰ নিৰ্মাণ কৰি থকা হৈছে পকা কৰি আৰু প্ৰস্ৰাৱগাৰো তেনেধৰণে আমি 200মান নিৰ্মাণ কৰি থকা হৈছে। এইটো পকাকেই কৰা হৈছে প্ৰস্ৰাৱগাৰবিলাকো। আগৰ অধিৱেশনবিলাকত আমি গৈ যিটো অসুবিধা পাওঁ নহয়, তাৰ এটা পৰিৱৰ্তনৰ কাৰণে আমি যোৰহাট জিলাই এই ব্যৱস্থাটো আমি হাতত লোৱা হৈছে। সকলো পকা কৰা হৈছে। আহিব তেখেতসকলে আহিবি যাতে এইখিনি অসুবিধা নপৰে তাৰ কাৰণে আমি ব্যৱস্থা ৰখা হৈছে। আমি আপোনালোকে দেখিছেই আমাৰ এয়া হৈছে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ আৰু এই শিবিৰৰ পৰাই আচলতে গোটেই অধিৱেশনখন পৰিচালিত হয়। পৰিচালিত কৰি আমি ইয়াতে সেৱক সেৱিকাসকলৰ এইটো শিবিৰ বুলি কোৱা হয়। আপোনাৰ ইয়াতে আমি 10,000 সেৱক সেৱিকা থকা ব্যৱস্থা কৰা হৈছে। ইয়াৰ দৈৰ্ঘ্য আছে 600 ফুট আৰু প্ৰস্থটো আছে 300 ফুট আৰু পাছফালে গ'লে আপোনালোকে দেখিব যে আমি এবাৰ যিটো অনাময় ব্যৱস্থা আমি পকীকৰণৰ ব্যৱস্থা কৰিছোঁ আৰু গা ধোৱা ব্যৱস্থাটো পকীকৰণ কৰিছোঁ, যিটো মানে সেৱক সেৱিকাসকলে অনাগত যিবিলাক অধিৱেশন হৈ গৈছে সেই অধিৱেশনখিনি তেওঁ মানে কষ্ট পাই আহে, গতিকে আমি এই কষ্টখিনি নোপোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি সেৱা বাহিনীয়ে অহোপুৰুষাৰ্থ কৰিছোঁ যে আমি যি মানে আমাৰ 54খন জিলা শাখাৰ পৰা যিসকল ভকত বৈষ্ণৱ আহিব সেই ভকতসকলক যাতে আমি কোনো কাৰণতে কষ্ট নাপায় তাৰ বাবে আমি সচেষ্ট হৈ আছোঁ। আমি তেনেধৰণে সেৱা আগবঢ়াব। শিবিৰৰ আৰু ব্যতিক্ৰম দেখিছোঁ, সন্মুখ ভাগত কিবা ব্যতিক্ৰম এটা পৰিৱেশ। হয়, আমি আপোনালোকে দেখিছে ইতিমধ্যে আমি এখন গাঁৱলীয়া যিখন অসমীয়া গাঁও এখন অতীজৰ যিখন অসমীয়া গাঁও খেৰীঘৰৰ সৈতে আমি তাক আচলতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছোঁ। কিমান দূৰ পাৰোঁ নাজানো, কাম চলি আছে। এতিয়া তাৰ 60% কাম শেষ হৈছে আৰু 40% কাম বাকী আছে। এতিয়াও আমি সেৱক সেৱিকাসকলে দিনে ৰাতিয়ে আহি ইয়াতে সেৱা আগবাঢ়িছেহি, শ্ৰমদান কৰিছে তেখেতলোকে। গতিকে আৰু কাম আছে আৰু এইকেইদিন আমি কৰিম। আপোনালোকে 3 তাৰিখৰ পৰা কাম কমপ্লিট হ'ব। আচলতে আমাৰ যি বিশেষ প্ৰতিনিধি সভাগৃহ আছে, প্ৰতিনিধি সভাগৃহতে সাধাৰণ পৰিষদ ভাগ হ'ব আৰু আপোনালোকে ইতিমধ্যে কৈছে আমি তাতো আমি প্ৰায় 10,000 সেৱক সেৱিকাই অংশগ্ৰহণ কৰিব। আমি তেখেতলোকৰ এই আপাহতে আমি শুভেচ্ছা জনাইছোঁ। ভকত বৈষ্ণৱৰ সহায় সহযোগ আৰু আশীৰ্বাদ লৈ এই 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি যিমান পাৰি আমি সৰ্বাংগ সুন্দৰ হোৱাৰ ক্ষেত্ৰত আমি সেৱক সেৱিকাসকলে আচলতে দিনে ৰাতিয়ে আমি কষ্ট কৰিছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠান ভাগ হৈছে আমাৰ প্ৰত্যেকজন সেৱক সেৱিকাৰ কাৰণে প্ৰাণৰ অনুষ্ঠান। গতিকে এই প্ৰাণৰ অনুষ্ঠান ভাগৰ এই অধিৱেশন ভাগ আমাৰ গৃহ জিলা যোৰহাট জিলা শাখাতে এইবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ বাবে আমি নিজকে খুব সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু ভকতসকলক সেৱা কৰাৰ ক্ষেত্ৰত যিমান পাৰি আমাৰ সাধ্য অনুসৰি আমি সেৱা আগবঢ়াবলৈ প্ৰস্তুত হৈ আছোঁ। আমাৰ 16খন আঞ্চলিক শাখাৰ অধিনায়কসকল, সেৱক সেৱিকাসকল, জিলা অধিনায়ককে প্ৰমুখ কৰি আমাৰ এই সেৱা বাহিনী পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে ৰাতিয়ে দিনে আমাৰ ইয়াতে কষ্ট কৰিছে যাতে আমাৰ কামখিনি খুব সুন্দৰভাৱে সমাপন হয় আৰু উত্তৰ পূব ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলে যাতে কোনো ক্ষেত্ৰতে কষ্ট নাপায়, তেখেতসকলক যাতে আমি চৰণত অকণমান সেৱা আগবঢ়াব পাৰোঁ, তাৰ বাবে আমি সাধ্য অনুসৰি মানে নিজকে প্ৰস্তুত কৰিবলৈ আমি চেষ্টা কৰিম।